হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা চিকেনৰ ৰেচিপি লৈ আনিছোঁ, যিটো খাবলৈ বহুত সোৱাদ লগা আৰু দেখিবলৈও ধুনীয়া। আৰু যিকোনো আপোনালোকে ভাত বা ৰুটি সকলোৰে লগত দি খাব পাৰিব। আৰু এয়া মই 1 কেজি জোখৰ চিকেন, এইফালে আলু আৰু বিলাহী লৈছোঁ, নহৰু আদা পেষ্ট আৰু পিঁয়াজ মই 3টা মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহীত বৰ্তমান তেল দিছোঁ আৰু ইয়াত আলুকেইটা মই প্ৰথমে ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু এইদৰে ফ্ৰাই কৰি লোৱাৰ পিছত আলুখিনি উঠাই লোৱাৰ পাছত মই চিকেনখিনিও এনেদৰে ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰোঁতে আলুত অলপ হালধিও দি দিছোঁ যাতে ৰংটো ধুনীয়া হয়, আৰু নিমখ অকণমানো দি দিছোঁ। এতিয়া মই বাতি এটাত 4 চামুচ দৈ ভালদৰে লৈ এইখিনি ফেটি ল'ম আৰু চিকেনখিনিত মেৰিনেট কৰিবলৈ চিকেনখিনিত দি দিম। আৰু দৈখিনি এয়া ফ্ৰাই কৰি থোৱা চিকেনৰ লগত দি আমি গোটেইখিনি ভালদৰে ইয়াক সানি ল'ব লাগিব। লগতে ধনিয়া 2 চামুচ, মই আন্দাজমতে দিছোঁ, আপোনালোকে চামুচত হিচাপ কৰি ল'ব। আৰু ৰেড চিলি পাউডাৰ 2 চামুচ, কাশ্মীৰী মিৰ্চ 1 চামুচ আৰু জিৰা গুড়ি 1 চামুচ, লগতে গৰম মছলা 1 চামুচ দি আমি গোটেইখিনি চিকেন ইয়াত সানি ল'ব লাগিব। আৰু প্ৰায় 15 মিনিটমান ইয়াক থৈ দিব মেৰিনেট কৰি। এতিয়া হালধি 1 চামুচ দি আমি এতিয়া আটাইখিনি সামগ্ৰী ভালদৰে সানি, লগতে নিমখো 1 চামুচ দি ভালদৰে সানি আমি গোটেইখিনি একেলগে মেৰিনেট কৰি থৈ দিম। প্ৰায় 15 মিনিটমান থ'ব লাগিব। আৰু লগতে মই ইয়াত 2টা কেঁচা জলকীয়াও ফালি একেলগে সানি থৈছোঁ। এতিয়া আমি চিকেন ভাজি থোৱা তেলখিনিতে তেজপাত 2 খিলা, ডালচেনি 2 ডোখৰ সৰু সৰু জোখৰ দিব, আৰু লগতে ইলাচি 2টামান আৰু গোটা জিৰা কেইটামান আমি ভাজি ল'লোঁ। আৰু অলপ ভাজি লোৱাৰ পিছত আমি কুটি লোৱা পিঁয়াজখিনি ধুনীয়াকৈ তেলতে দি দিম আৰু কিছু সময় ইয়াক অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত আমি ইয়াত পিচি থোৱা আদা নহৰু পেষ্টখিনিও দিম, কাৰণ পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছতহে নহৰু আদাখিনি দিলে ইয়াৰ খাবলৈও ভাল লাগে, আৰু নহ'লে পিঁয়াজখিনি লগতে নহৰু আদাখিনি জ্বলি যোৱা চান্স থাকে। সেইটো কাৰণে পিঁয়াজখিনি সদায় অলপ ভাজি লোৱাৰ পিছতহে নহৰু আদা পেষ্টখিনি দিব। এতিয়া পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত আমি ইয়াত বিলাহীকেইটা কাটি লৈছিলোঁ যে মিহিকৈ, সেইখিনিও তাতে দি দিম আৰু কিছু সময় অলপ ভাজি ল'ম যাতে ই ভালদৰে সিজি উঠে। আৰু এইদৰে বিলাহীখিনি অলপ ভাজি লোৱাৰ পিছত আমি এনেদৰে কিছু সময় লৰাই ল'লোঁ আৰু ভালকৈ তেল যাতে উঠি আহে তেনেকৈ আমি ভাজি ল'লোঁ। আৰু আপোনালোকে পাৰিলে টমেট'টো গ্ৰাইণ্ড কৰি দিব পাৰিব বিলাহীখিনি, তেতিয়া ভালদৰে ইয়াত মিলি যাব টমেট' পিউৰিটো দিলে। আৰু এইদৰে কিছু সময় লৰাই আমি ভালদৰে যাতে তেলটো ওপৰলৈ উঠি আহে ঠিক তেনেকৈ আমি ভাজিব লাগিব। আৰু এইদৰে ভজাৰ পিছত আমি ইয়াত আন্দাজমতে নিমখ দি দিম। এতিয়া আমি ইয়াত ফ্ৰাই কৰি থোৱা আলু কেইডোখৰো দি দিম। আৰু এতিয়া আমি ইয়াত মেৰিনেট কৰি থোৱা চিকেনখিনিও দি দিম। এতিয়া লগতে সোৱাদ অনুসৰি নিমখো দি দিব। এতিয়া আমি আন্দাজমতে ইয়াত পানী দি দিম, আপোনালোকৰ নিজৰ ইচ্ছামতে দিব।
আৰু এতিয়া সিজিবলৈ কিছু সময় ঢাকনিখন মাৰি থ'ব। আৰু এই 15-20 মিনিটমানৰ পিছত ঢাকনিখন দাঙি আমি চালোঁ, দেখিছেনে কি ধুনীয়া হৈছে চিকেনখিনি। ইয়াৰ ৰংটো মানে বিৰাট ধুনীয়া, লোভ লগা ধৰণৰ হৈছে। আপোনালোকে বৰ বেছিকৈ সিজাবলৈ দৰকাৰ নাই, কাৰণ আমি বৰ্তমান ফ্ৰাই কৰিয়ে থৈছোঁ চিকেনখিনি। আৰু এয়া এতিয়া আলু সিজিছেনে আমি চাইছোঁ, আলু অলপ সিজি উঠিছে। আৰু দেখিছেনে কিমান সুন্দৰ হৈছে চিকেন কাৰীখিনি। আপোনালোকে কেনেকুৱা পাইছে মোৰ এই ৰেচিপিটো তেনেহ'লে জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।